চাবা অনুশীলনী 8.3 8ৰ 4 নম্বৰটো আমি চেষ্টা কৰিছোঁ। অংকটো কি কৈছে চোৱা, কিতাপত চাই ল'বা যে যদি sin whole into 3x plus 10 equal to cos whole into x plus 24 তেন্তে x ৰ মান উলিওৱা, x ৰ মান উলিওৱা। চোৱা sin whole into 3x plus 10 equal to cos whole into x plus 24 তেন্তে আমি কি উলিয়াব লাগিব, x ৰ মান উলিয়াব লাগিব। এইটো কি কৰিম চোৱা, একে আগলৈ আমি কৰা দৰে প্লাস এই গোটেইখিনিকে তুমি যদি থিটা কোণ তুমি ধৰা তেনেহ'লে তুমি কি লিখিব পাৰিবা, cos 90 মাইনাস এইখিনি থিটা বুলি ধৰা সেকেন্ড ব্ৰেকেট ইউজ কৰা 3x plus 10 equal to cos whole into x plus 24 এইটো তাৰমানে এইখিনি আমি চিন্তা কৰোঁ বুলি ধৰি ললোঁ। পুৰকৰণৰ ত্ৰিকোণমিতিক অনুপাত মতে সাইনৰ ঠাইত cos লিখিলে 90 মাইনাস থিটা কোণ অৰ্থাৎ 3x plus 10 আৰু বাকীখিনি একে লিখিছোঁ। এতিয়া আমাৰ কি হ'ল, এই cosটো আৰু এই cosটো কাটা দিব, কাটা যাওঁতে কি হ'ল এইখিনি লিখা, এইখিনি একেলগে ব্ৰেকেট উঠাই দিয়া, ব্ৰেকেট উঠাই দিলে এইখিনি লিখা হ'ব আৰু এইফালে হ'ব x plus 24 এইখিনি হ'ল। ইয়াতে চলকযুক্ত পদবিলাক বাওঁফালে আনা আৰু সংখ্যাবিলাক সোঁফালে নিয়া, সমীকৰণৰ নিয়ম মতে নহয় জানো। গতিকে আমাৰ কি হ'ব, সংখ্যা আছে 24 ইয়াত আছে, 90 আছে, এইফালে গ'ল মাইনাস 90, মাইনাস 10 এইফালে গ'ল প্লাস 10 আৰু চলক এইফালে মাইনাস 3x আছে, x টো এইফালে আনিলোঁ মাইনাস x এইখিনি হ'ব। অৰ্থাৎ আমাৰ কি হ'ল মাইনাস 3x আৰু x মাইনাস 4x আৰু এইফালে কি কৰা 24 আৰু 10 যোগ কৰা 34 মাইনাস 90 19 পৰা 34 মাইনাস কৰিলে কিমান হ'ব 56 হ'ব নহয় জানো। 10 4 গ'লে 6 8 3 গ'লে 5 মাইনাস দিলা ইয়াত মাইনাস 4x x কাটিলা এদিকে x ইকুয়াল টু কিমান 56 4 দি হৰণ কৰা কিমান হ'ব 14 4 গুণ 56 14 x ইকুয়াল টু 14 x ৰ মান 14 লগাই অংকটো একেই। তাৰমানে অনুশীলনী 8.3 তোমালোকৰ শেষ মই কৰি দিলোঁ আৰু কালি মই তোমাক এই বন্ধু